Sadiga, Sadiga da pa, daga pa da risa. Sapada Sadiga, Sadiga da pa, daga pa da risa. Sadiga sapada ga pa daga Sadiga sapada pa Sadiga, Sadiga da pa, daga pa da risa. শ্ৰীযুত মিলন বৰুৱা আৰু তেখেতক এখন ফুলাম গামোচাৰে সম্বোধনা জনাব আমাৰ গেমছ এণ্ড স্পৰ্টছ ছেক্ৰেটাৰী শ্ৰী ঘনকান্ত গগৈ আমাৰ প্ৰথম ৰেফাৰী মিলন বৰুৱা ধন্যবাদ ইয়াৰ পাছতে আছে আমাৰ মাজত ছেকেণ্ড ৰেফাৰী শ্ৰী নেটিভ খান और तेखतक सम्बोधना जनाब आमार एसिस्टेंट स्पोर्ट्स सेक्रेटरी रबिन बरा धन्यवाद और तेखतक आसन ग्रहण কৰিবলৈ অনুৰোধ কৰিছো লগতে আমাৰ মাজত আপোনালোকে দেখিছে এইকেইদিন প্ৰেক্টিছ কৰি থকা সময়ত সদায় আমাৰ লগত এজন মানুহ সদায় জড়িত হৈ আছে আমাক শিকাইছে বহুতখিনি আমি শিকিব পাৰিছো তেনেকৈ আমি চবেই কোনো প্ৰফেশ্যনেল নহয় কিন্তু তেখেতৰ গাইডেন্স বৰ ধুনীয়াকৈ তেখেতে দিছে কোচ কৰিছে আমি কোচ হিচাপে তেখেতক আজি আমি সম্বৰ্ধনা জনাম আমাৰ অৰ্জুন ঠাকুৰে বিগ ক্লেপ ফৰ অৰ্জুন ঠাকুৰে আৰু অৰ্জুন ঠাকুৰে সম্বৰ্ধনা জনাব আমাৰ ডিষ্ট্ৰিক্ট মেম্বাৰ জেনেৰেল ছেক্ৰেটাৰী শ্ৰী ৰূপক দিহিলা এয়া আপোনালোকৰ দুই হাউচৰ কোচ শ্ৰী অৰ্জুন থেংক ইউ ইয়াৰ পাছত আপোনালোকে বহুতে জানে আমাৰ মাজত এজন নেশ্যনেল লেভেল খেলিবলৈ গৈ আছে সৰু ল'ৰা কোনে কোনে জানে হাত উঠা বহুতে জানে এখেত হৈ গ'ল আমাৰ নিজৰ উত্তম বৰাৰ পুত্ৰ হিমাংশু বৰা কাৰাতে নেশ্যনেল লেভেল খেলিব গৈ আছে অসম লখিমপুৰক ৰিপ্ৰেজেণ্ট কৰিব গৈ আছে পাঞ্জাৱত আৰু হিমাংশু বৰা তেখেতক সম্বৰ্ধনা জনাব আমাৰ জ্যেষ্ঠ সদস্য আৰু আমাৰ এডভাইজাৰ শ্ৰী বিমান বৰা ডাঙৰীয়া তেখেতক আমি এখন ফুলাম গামোচাৰে শুভেচ্ছা জনাইছোঁ 7 তাৰিখে তেখেতে ইয়াৰ পৰা যাব আৰু ইয়াত জয়যুক্ত হয় আহে আমি শুভেচ্ছা জনাইছোঁ ধন্যবাদ বেছি দীঘল নকৰোঁ আমি খেললৈ আগবাঢ়োঁ খেলৰ আমি দুজন কেপ্টেইন আৰু দুজন ৰেফাৰী কৰি আমি নিয়মখিনি পাতি ল'লোঁ বেছি ইণ্টাৰনেশ্যনেল লেভেল নেশ্যনেল লেভেলত আমি নাযাওঁ আমি চব নতুন শিকা সেইকাৰণে আমি প্ৰথম কথাটো হ'ল যোনখিনি লেডিজ আৰু জুনিয়ৰ সেইখিনি খেল খেলাওঁতে ছাৰ্ভিচটো ক'ৰপৰা মাৰিব লাগে কৈ দিয়া হ'ব যদি ভুল হয় কিন্তু জেন্টছৰ সেইটো এক্সকিউজ নহ'ব জেন্টছক কোনেও ক'ব নোৱাৰে ক'ৰপৰা ছাৰ্ভিচ মাৰিব লাগে জেন্টছে কেনেকৈ এইখিনি জানে জেন্টছে ক'ৰপৰা ছাৰ্ভিচ মাৰিব লাগিব নিজে ক'ব ৰেফাৰীয়ে কোনো কৈ নিদিয়ে আৰু যদি ভুল ক'ৰবাৰ পৰা মাৰে লগে লগে ফাউল হ'ব 2 নম্বৰ আমি বেষ্ট অফ 3 খেলাইছোঁ আপোনালোকৰ ৰিকুৱেষ্টৰ কাৰণে আচলতে এখনে গেম আছিলে কিন্তু দীঘল হ'ব বেষ্ট অফ 3 হ'লে কিন্তু বেষ্ট অফ 3 গেম হ'ব তাত 15 পইণ্টছত গেম হ'ব 15 পইণ্টছত গেম হ'ব আৰু যদি এজন প্লেয়াৰ ইয়াৰ ডাবলছত কণ্টিনিউ দুখন গেম খেলে থাৰ্ড গেম খেলোৱা নহ'ব তাত কোনো কমপ্লেইন কৰিব নালাগে যে থাৰ্ড গেমখন মই খেলিম যদি কণ্টিনিউ জিকি যায় আৰু যদি এখন জিকেতো লাষ্ট গেম খেলিবই লাগিব সেইটো হৈ গ'ল ছেকেণ্ড নিয়ম তাৰপিছত আহিব যদি বাৰে বাৰে 14ৰ পিছত ডিউচ হয় 14ৰ পিছত ডিউচ হ'লে কি হ'ব 14ৰ পৰা ডিউচ হ'লে আপ টু 20 লৈকেহে যাব যদি 19ত ডিউচ হয় 20 নম্বৰটোৰ কাৰণে ডাইৰেক্ট হ'ব যোনে প্ৰথম 20 পায় ইয়ে উইনাৰ হ'ব সেইটো বৰ ভালকৈ মনত হ'ব 19লৈকে ডিউচ হ'ব কণ্টিনিউ ডিউচ হ'ব কেলেকি 20 হ'ল মোৰো 20 হ'ব নেক্সট সেইটো নহ'ব যোনে প্ৰথম 20 পায় ইয়ে উইনাৰ হ'ব ইন কেছ ডিউচ হ'ল নহ'লে 15তে গেম হ'ব আৰু যেতিয়া বেষ্ট অফ 3 খেলিব যদি থাৰ্ড নম্বৰ গেম খেলাবলগীয়া হয় ফাৰ্ষ্ট গেমতকৈ এটাই
থাৰ্ড গেমত যেতিয়া যাৰ 7 প্ৰথম হয় কোড চেঞ্জ হ'ব হাফ থাৰ্ড গেম দেই ফাৰ্ষ্ট আৰু ছেকেণ্ড গেমতো প্ৰথম গেমতো লটাৰী হ'ব নিজৰ সাইডটো সিলেক্ট কৰিব পাৰিব আকৌ নেক্সট গেমত চেঞ্জ হ'ব তো থাৰ্ড গেমত হাফ হাফ হ'ব 7ৰ পিছত কোড চেঞ্জ কৰিব লাগিব এটো ৰেফাৰীয়ে কৈ দিব হুইসেল আৰু সব কথা হুইসেলতে হ'ব মেক্সিমাম খালি জাজ আপোনাৰ ৰেফাৰী সকলে খালি পইণ্টখিনিহে কৈ যাব আৰু বাকি বাহিৰৰ পৰা কোনো যেন গৈ পিনি শিকাবলৈ আজি চেষ্টা নকৰিব নিজৰ প্লেয়াৰখিনি খালি চিয়াৰ আপ কৰিব কিন্তু কোনো গৈ মাজত ডিস্টাৰ্ব নকৰিব কোনো কেপ্টেনো নাযায় কোনো ভাইস কেপ্টেনো নাযায় কোনো মেম্বাৰ নাযায় যি খেল আছে আপোনালোকে সাইডৰ পৰা উপভোগ কৰিব চিয়াৰ আপ কৰিব নিজৰ টিমক কিন্তু কাইণ্ডলি কোনো গৈ মাজত ডিস্টাৰ্ব নকৰিব আৰু ইন কেছ অফ এনি কন্ট্ৰভাৰ্সি কেপ্টেনে কোনো কেপ্টেন মহানন্দ নেওগ আমি প্ৰথম অবজেকশন কৰিব নোৱাৰোঁ প্ৰথম অবজেকশন প্লেয়াৰৰ পৰা আহিব লাগে প্লেয়াৰে যদি অবজেকশন কৰে ৰেফাৰীক কৰিব ৰেফাৰীয়ে যদি ডিসিশন দিব নোৱাৰে তেতিয়া গেমছ এণ্ড স্পৰ্টছ ডিপাৰ্টমেণ্ট আছে গেমছ এণ্ড স্পৰ্টছ ডিপাৰ্টমেণ্টৰ লগত কনসাল্ট কৰি ফাইনেল ডিসিশন ল'ব আৰু সেই ফাইনেল ডিসিশনটোৱে ফাইনেল এণ্ড ফুল এণ্ড ফাইনেল বাইণ্ডিং হ'ব তাত কোনো কন্ট্ৰভাৰ্সি কোনো কৰিব নালাগে আমি নিজৰ মাজতে খেলিছোঁ আমি মিলিজুলিয়ে খেলিছোঁ কোনো ইয়াত আমি ইণ্টাৰনেশ্যনেল নেশ্যনেল লেভেল খেলিব যোৱা নাই আমি সকলোৱে মিলি খেলাটোৱে মই বিচাৰিছোঁ আৰু দুটা টিমকে সুবনশিৰি সিয়াং দুটা টিমকে বেষ্ট অফ লাক দিছোঁ আৰু প্ৰথমতে আমি জুনিয়ৰ কেটেগৰী 1 এটা কৰ্টত গাৰ্লছ খেলিব এটা কৰ্টত বয়জ খেলিব আৰু আমি আজি আপোনালোকে জানে ব্ৰেকফাষ্টটো এৰেঞ্জ কৰিছে গেমছ ডিপাৰ্টমেণ্ট লগতে লাইট লাঞ্চ ৰিফ্ৰেছমেণ্টো পেক লাঞ্চ কৰিছে যিসকলৰ ভোক লাগে অলপ পিছতে ৰেডি হ'ব তেখেতসকলে খাই থাকিব পাৰে আৰু যিসকলে খেলি থাকে তেখেতসকলে যেন খেলি থাকে তাৰ পাছত খাব পাৰিব সেইকাৰণে আমি বেছি দেৰি নকৰোঁ আৰু যদি ৰেফাৰীৰ পৰা কিবা ক'ব আছে আপুনি ক'ব পাৰে আৰু একো নাই আৰু লাইনমেন আমাৰ পৰা দিয়া হ'ব কেপ্টেইন সিয়াং টিমক 4জন মই যোন খেলা নাই তেখেতসকলৰ নাম দিবলৈ কৈছোঁ আৰু মোৰ পিনে পৰা মই 4জন দিম যিকেইজনে নেখেলে আৰু যদি নেখেলাৰ পৰা মানুহ নাই তেতিয়া খেলাৰ পৰা দিব পাৰে বেষ্ট অফ দ্য বেষ্ট অফ চাই পিনি 4জন লাইনমেন থাকিব লাইনমেনে চাব লাইনকেইটা আমি তেতিয়াহ'লে আৰম্ভ কৰিবলৈ গৈ আছোঁ অল দ্য বেষ্ট টু সিয়াং এণ্ড সুবনশিৰি টিম যদি টাচ নহয় ৰং বৰ্ডত যায় তেতিয়া পইণ্ট পাব যদি মাৰি দিয়ে এপিনেও কিন্তু খেলি থাকিব লাগিব এইটো নহয় এপিনে মাৰি দিলে না মই ইয়াত এৰি দিলোঁ তেতিয়া কিন্তু পইণ্ট উল্টা পাব সেইপিনে সেইকাৰণে সেইখিনি বস্তু আপোনালোকে ধ্যান ৰাখিব আৰু এই লাইনৰ লাইনখিনি মনত থ'ব হ'ব থেংক ইউ আৰু আজি আমি আৰম্ভ কৰি কিবা গেমছ এণ্ড স্পৰ্টছ কিবা ক'ব বিচাৰিছে নমস্কাৰ সকলোকে হাউ ইজ দ্য জজ আমাৰ গেমছ এণ্ড স্পৰ্টছ ডিপাৰ্টমেণ্ট ফালৰ পৰা সিয়াং হাউচ সুবনশিৰি হাউচ দুইটা হাউচ আমি বেষ্ট পজিশ্যন দি দিছোঁ আৰু আপোনালোকে যোনৰ জিকক আমাৰ কাৰণে একো সেই মেটাৰ নকৰে ভালেই নালাগিব আমাক হয় নহয় তো আমাৰ ফালৰ পৰা বেষ্ট উইচেছ টু সিয়াং হাউচ এণ্ড এট দ্য ছেম টাইম আমাৰ বেষ্ট উইচেছ গ'জ টু সুবনশিৰি হাউচ অলছ' তাৰপিছত এতিয়া আমি ষ্টাৰ্ট কৰি আছোঁ ফাৰ্ষ্ট আমি জুনিয়ৰ কেটেগৰী ষ্টাৰ্ট কৰিম তো জুনিয়ৰ কেটেগৰী প্লেয়াৰকেইটা এতিয়া ৰেডি হৈ থাকক বাকীখিনি আপুনি ইয়াতে গৈ পিনে বহি যাওক এতিয়া মই নাম এনাউন্স কৰিছোঁ জুনিয়ৰ বেডমিণ্টন জুনিয়ৰ ছিংগল বয়জ কেটেগৰী দৰ্শিত গগৈ ভাৰ্চেছ চিন্ময় শইকীয়া আপোনালোকে থাকক ইয়াত তাৰপিছত আছে আপোনাৰ মীৰন দেউৰী ভাৰ্চেছ কৃষ্ণমণি দত্তা আপোনালোকে ইয়াত কোৰ্টত থাকক তাৰপিছত আছে আপোনাৰ ডিভাইন বেগম ভাৰ্চেছ অভিজিত শৰ্মা আৰু উজ্জ্বল দেউৰী আৰু ঋতুপল শইকীয়া আমি ভইচ ষ্টাৰ্ট কৰিছোঁ
7-2. 8-2. 9-2. 8-2. 11-2. 12-2. 13-2. 14.2. では4-6-3.
7-3. In 8-3.
That's it. Medium. Yeah, continue okay. Out 3-11. 12-3. Next